Hi everyone, good morning. Welcome back to my channel. Ratipapa aji enikwa byosto mane ekdom ratipapa mane blog to start koribole time poa na aru etia kunu mote ajuri hoi pela tarasot blog to start korisu. Mane ki hol kaile mane mamar swali mane anguthi pindhu ase etu kane ratipapa olop mane ekdom byosto ratipoa aji ekdom hunkale tikli khotok school le khwai boy pothai ekdom ratipoa prothomote korilu spa khwa aru epele spa koribeli hoi gol aru ratipoa khwa আৰু ৰাতিপুৱা স্পা কৰিলো কৰি পেলাই তাৰ পিছতে আকৌ অকমান স্ক্ৰাব কৰিলো আৰু মানে ফেস প্যাক লগালো নহলে সময় নেপা আৰু একানে বুল ৰাতিপুৱা আজি তেহেতকে পঠিয়াই কৰি লৈ পেলাই একদম মানে লগাই কৰি ললো আৰু এপ্লে টিকলিকো স্কুলৰ পৰা আহি গল আৰু এতিয়া অলৰেডি কিমান 12:30 বাজি গল আৰু বুলু ভাত কিটাও বনাওঁগে আৰু লগতে বুলু ব্লগটো ষ্টাৰ্ট কৰিলো আৰু কালি হেই কৈছিলো যে এনগেজমেন্ট কেক এটা বনাব লগিয়া আছিল তাকে বেক কৰি ৰাতিপুৱাই থলো কিন্তু আইচিং কৰিবলৈ টাইমে পোৱা নাই কানে বুলু প্ৰথমতে স্পা কৰিলো আৰু এফালে চুলিখিনি চাও আ পাৰ্লাৰত গৈ পেলাই তো স্পা কৰিবলৈ টাইম নহয় যে এটো কাৰণে ঘৰতে গুটে ক্ৰীম জিম গুটেখিনি আনি লৈছো আৰু কাৰণে নিজে স্পা কৰি ললো আৰু পিছত কেতিয়াবা বাও নিজে কেনেকে ঘৰতে স্পা কৰিব পাৰি মই দেখুৱাম বাৰু কিন্তু আজি মানে দৌৰাদৌৰিকে লগালো যে কাৰণে টাইমে নহল কি গৈ পেলাই টিকলিক আজি পৰীক্ষা কেনেকুৱা হল আজি টিকলিকৰ আজি পৰা পৰীক্ষা শেষ ন হা টিকলিকে কি খাই আছে তেৰে মেৰে আৰু কি চাই আছা সুৰেলো সাধুহে চাই টিকলিকে ন টিকলিকে তেৰে মেৰে খাই সুৰেলো সাধু চাই আছে এবারে টিকলিকৰ পুৰা সৰ্দি কা অৱস্থা নাই গুটেজনী সৰ্দি লাগি পেলাই তুমি চাই থাকা দেই বাই বাই পটপট যা পেলে ভাত বনাওগে অলৰেডি 12:30 বাজিয়ে গল আৰু পেলে টিকলিকৰ মানে গাটো ঠিক নহয় তাই পেলে কাহ নিচিনা হৈ আছে যে আৰু অম্বেটা কত গল জানো কিউ আহিয়ে মানে গা ধুবলৈ গৈছে নেকি আৰু বলে তাকো মানে চুলি কিডাল কাটি লবলৈ দিছো আজি নহলে কাইলে তো টাইম নহব ন আকৌ তালে যোৱা কথা আছে যে আৰু ফেলে পটাপট ভাত কিটাও বনাও আৰু ফেলে কেক কিটা কত গল এয়া কেক বেক কৰি থৈ দিছো খালি আইচিং কৰিবলৈ আছে আৰু এটো সাইডে হে ভীমকলৰ জুস অকমানো বনাইছিলো খাই কৰি লৈ পটাপট ভাত কিটা বনাই লও আৰু মাংস আছে আৰু মাংস আজি জাতিলাওৰ লগত বনাম বুলি ভাবিছো তাকে কেনেকৈ বনাও দেখুৱাইছো ৰেচিপিটো চাওক বাৰু পটাপট মই বাকি গুটেখিনি জাজুগা কৰিলো তাৰ পিছতে বাৰু দুপৰীয়া আজি বনাবৰ কাৰণে লৈছো ইফালে চিকেন আৰু এখিনি ধুই পখালি ললো আৰু মেৰিনেট কৰা নাই আৰু আজি মাংস বনাম ইফালে জাতিলাওৰ লগত এয়া জাতিলাও আৰু অকমান ডাঙৰ ডাঙৰকে দুখৰকে কাটি লৈছো আৰু ইফালে দুটা মিডিয়াম সাইজৰ আলু আৰু এখিনি এয়া ডাঙৰ ডাঙৰকে কাটি লৈছো আৰু এটা বিলাহী আৰু এটো সাইডে এখিনি মটৰ আৰু পিয়াজ 4টা অকন মানে মিডিয়াম সাইজৰ 4টা পিয়াজ সৰুকে কাটি লৈছো আৰু এখিনি আদা নহৰু বটি নিদিও অকমান থেতালি দিম আৰু লগতে এফালে লৈছো গাজৰ আজি মাংস একদম কম মানে পৰিমাণৰ তেল দি পেলাই বনাইছো আৰু বেছিও দিয়া নাই এতিয়া আৰু এতিয়া পিয়াজখিনি অকমান সফট হোৱালৈকে ভাজি ললো আৰু ইয়াতে এতিয়া দিম সোৱাদ অনুসৰি নিমখ হালধি জলকীয়া গুড়া আৰু অকনমান জিৰা গুড়ি আৰু আদা নহৰুটো অকনমান লাষ্টত এড কৰি দিম আদা নহৰুটো অকমান লাষ্টত দিলে মানে তেতিয়া গোন্ধটো অকমান বেলেগ হয় আৰু তেলতে ভাজিলে তেতিয়াও অকমান টেষ্টটো খাবলৈ বেলেগ হয় সেইকাৰণে আজি বুলো অকমান বেলেগ ষ্টাইলত বনাও আৰু লগতে বুলো ৰেচিপিটো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু এতিয়া গুটে মা মছলাখিনি দি দিলো আৰু এতিয়া অকমান পিয়াজখিনি লগত অকমান 2 মিনিট মান ফ্লেমটো লো কৰি পেলাই ভাজি লওঁ আৰু ইয়াতে এড কৰি দিলো মাংসখিনি এতিয়া মাংসখিনিৰ লগত গুটে মছলাখিনি হাই ফ্লেমত 5 মিনিট 6 মিনিট মানৰ কাৰণে হাই ফ্লেমতে অকমান ভাজি লওঁ মাংসখিনি ৰঙচুৱা হোৱালৈকে আৰু ইয়াতে এতিয়া এড কৰি দিলো কাটি লোৱা দুটা আলু আৰু লগতে এড কৰি দিম জাতিলাওখিনি বেছি ডাঙৰো কৰা নাই আৰু সৰু কৰা নাই একদম মিডিয়াম জোখৰ ৰাখিছো আৰু ডাঙৰ জোখত মানে দিব বিচাৰিলো দিব পাৰে কিন্তু মই একদম মিডিয়ামত কাটি পেলাই দিছো আৰু ইয়াতে এতিয়া অলপ এড কৰি দিলো কাটি লোৱা এটা গাজৰ আৰু গাজৰ মটৰ এনেকৈ দি খাইও ভাল লাগে আৰু তেতিয়া খাবলৈ অকমান মিঠা এটা টেষ্ট হয় ভাল লাগে আৰু জলকীয়া গুড়া মই বেছিকৈ এড কৰা নাই কাৰণ মই লাষ্টত কেঁচা জলকীয়া আদা নহৰুৰ লগত বটি পেলাই এড কৰিম হেতু কাৰণে জলকীয়া গুড়াটো বেছিকৈ দিয়া নাই আৰু এতিয়া ফ্লেমটো লো কৰি পেলাই মাজে মাজে 2-3 বাৰ মান লৰাই ললো আৰু এতিয়া মাংসখিনি আধা সিজিছেহি আৰু এখিনি সময়তে ইয়াতে এতিয়া এড কৰি দিম আদা নহৰুখিনি আৰু এতিয়া আৰু 30% কুক হ'বলৈ বাকি আছে আৰু ইয়াতে এটা আদা নহৰুখিনি এড কৰি লৈ পেলাই আকৌখন ফ্লেমটো হাই কৰি লৈ পেলাই আদা নহৰুটো অকমান কেঁচা গোন্ধটো যোৱালৈকে মাংসখিনি এনেকৈ লৰাই ভাজি লম আৰু ঢাকন দি পেলাই মাজে মাজে 2-3 বাৰ মান লৰাই চেক কৰি পেলাই সিজাই লম আৰু একদম সিম্পল ৰেচিপি সকলোৱে হয়তো বনাই খায়ে চাগে মইনো বনাই কেনেকৈ বনাইছো তাকে ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰিছো আলুখিনি এতিয়া সিজি গল আৰু ইয়াতে এতিয়া এড কৰি দিছো বিলাহীখিনি আৰু লগতে দিছো কেটেমান মটৰটো অকমান দেৰিকে দিছো কাৰণ মটৰখিনি আগতীয়াকৈ দি দিলে মটৰখিনি গলি নাইকিয়া হৈ যাব যে
আৰু বিলাহীটো দেৰিকৈ দিছোঁ কাৰণ আগতীয়াকৈ বিলাহী দি দিলে আলুখিনি নিসিজিব, সেইকাৰণে আলুখিনি সিজাৰ পিছতহে দিছোঁ বিলাহীখিনি। আৰু এতিয়া আকৌ এবাৰ লৰাই পেলাই ঢাকোনখন মাৰি বিলাহীখিনি অকণমান সিজি যোৱালৈকে লৰাই পেলাই ভাজি ল'ম। আৰু এতিয়া বিলাহী গোটেই মাংস মা মছলা গোটেইখিনি একদম ভাজি হৈ গ'ল আৰু আলুও সিজি গ'ল। আৰু ইয়াতে এতিয়া গৰম পানী এড কৰি দিম। আৰু বেছি গ্ৰেভিও নকৰোঁ আৰু বেছি পাতলাও নকৰোঁ, একদম মিডিয়াম জোখত পানীটো দি পেলাই ৰাখিম। আৰু আজি মাংসখিনি মানে অকণমান খাবলৈ বইল চিকেনৰ নিচিনা মানে ফ্লেভাৰটো হয়, কাৰণ আদা নহৰু আৰু কেঁচা জলকীয়াটো বটি পেলাই লাষ্টত দিছোঁ যে, খাবলৈ মানে অকণমান বইল চিকেনৰ নিচিনা হয়। আৰু ইয়াতে লাষ্টত অকণমান জালুক অকণ দি দিলে খাবলৈ ভাল হয়, কিন্তু লাহে লাহে গৰমো আহিছে যে এইটো কাৰণে জালুকটো দিয়া নাই। আৰু ইয়াতে এতিয়া ধনিয়াখিনি দি দিলোঁ আৰু মাংস ৰেডি। মাংস বনাই কৰি থৈ পেলাই এতিয়া আহিছোঁ এওঁ বোলো অকণমান কাইলৈ যিহেতু এংগেজমেণ্ট আছে সেইকাৰণে বোলো অকণমান স্পা কৰি দিওঁ আৰু লগতে স্ক্ৰাবো কৰি দিওঁ। আৰু এতিয়া স্ক্ৰাব কৰি আছোঁ আৰু স্পা ক্ৰীম লগাই কৰি হৈ গ'ল। আৰু টিকলিকক তাৰ মাজতে অকণমান ক'লোঁ ভিডিঅ' কৰিবলৈ, আৰু তাইনো কি ভিডিঅ' কৰিছে জানো গম নাপাওঁ, পিছত এডিটিং কৰিলেহে গম পাওঁ। সেইকাৰণে তাইকে বোলো দিছোঁ আৰু মোবাইলটো ভিডিঅ' চিডিঅ' কৰিবলৈ, আৰু মাজে মাজে কি দেখুৱাই থাকে তাইহে জানে। আৰু লগতে এইফালে এইটো ৰাজা, আৰু সিও মানে আহি পেলাই চাইছেহি কি কৰিছে কি নাই। আৰু এইফালে তাইও ইমান গাটো ভাল নহয়, তাৰ মাজতে ফুচুলাই কৰি পেলাই বোলো অকণমান ভিডিঅ'টো কৰা বুলি কওঁতে যেনিবা কৰিছে। আৰু নহ'লে মানে মোবাইলটো চাই থাকিলে তাইক ভিডিঅ' কৰিবলৈ দিলে নাচায়ে। আৰু মানে অকণমান নিজেও আজি বোলো স্পা কৰিলোঁ যেতিয়া বস্তুখিনিও বাহিৰতে আছে, সেইকাৰণে বোলো লগতে অকণমান এওঁকো কৰি দিওঁ। আৰু এইফালে একদম কাইলৈ এংগেজমেণ্টৰ কাৰণে একদম পূৰা ৰেডি চেডি হৈ চব একদম পূৰা ষ্টাইল কৰি আছে। কাইলৈ ব্লগটোত দেখা পাব, কাইলৈ চাব আৰু মানে এংগেজমেণ্টৰ ব্লগটো পিছত দিম বাৰু। আৰু এতিয়া এইফালে ফেচ পেক লগাই দিলোঁ আৰু চকুটকু মুদি আছে, সেইকাৰণে মনে মনে অকণমান ভিডিঅ' কৰিছিলোঁ। ভিডিঅ' কৰিবলৈ মোক মানাই কৰিছিলে, তথাপিতো অকণমান মনে মনে কৰিলোঁ। আৰু এইফালে বুকিও আছে ভিডিঅ' কৰাৰ কাৰণে। মাংস দালি বনাই পেলাই হৈ গ'ল, খালি এইফালে গৰমে গৰমে ভাতকেইটা বহাই দিছোঁ। আৰু এই মাংসখন বনোৱাৰ মাজতে মানে এওঁক চুলিকেইডালো অকণমান স্পা অকণমান কৰি দিলোঁ আৰু স্ক্ৰাব কৰি পেলাই ফেচ পেক লগাই কৰি দিছোঁ। নহ'লে টাইমে নাপাওঁ কেতিয়াবা, ঘৰতো নাথাকে, সেইকাৰণে বোলো আজি ময়ো লগাওঁতে বোলো বস্তু চস্তু চব বাহিৰতে উলিয়াই কৰি থৈছোঁ। সেইকাৰণে লগতে বোলো কৰি স্পা চিস্পা কৰি দিলোঁ, সেইকাৰণে মনে মনে অকণমান ভিডিঅ' উঠালোঁ গম নোপোৱাকৈ। নহ'লে ভিডিঅ' চিডিঅ' কৰিবলৈ নিদিয়ে, গালি পাৰে, বেয়া পায়, মানে বেয়া পায় আৰু বকাটো বুলি নহয়, বেয়া পায় মানে ভিডিঅ' চিডিঅ' এইবিলাক কৰি থাকিলে। সেইকাৰণে মনে মনে অকণমান উঠাই দিলোঁ। আৰু এইফালে ভাতকেইটা পাতি দিছোঁ, ভাতকেইটা গ'লেই হৈ যাব। আৰু অমৃতাও চুলি তুলি কাটি কৰিলে একদম চব হেৰি হৈ আছে, আজি কাইলৈ যাবৰ কাৰণে একদম চব ৰেডি চেডি হৈ আছে। আৰু এতিয়া মই এইফালে ভাতকেইটা খাই কৰিলে তাৰপিছতে কেকটো বনাম। এইফালে কেক চেক বনোৱাই নাই এতিয়ালৈকে, বনামহে। একে খাই বৈ লৈ বোলো আজৰি হৈ লওঁ, নহ'লে বনাই থকাৰ মাজতে আকৌ ভাত পানী দিয়া কৰা হৈ যায় যে সময়। আৰু এতিয়া অলৰেডি 1:30 বাজিবলৈ হৈ গ'ল। খাই লৈ পেলাই তাৰপিছত কেকটো বনাই পেলাই তাৰপিছত ডিজাইনটো দেখুৱাম বাৰু। এইটো কেকটো বনাই পেলাই ৰেডি হৈ গ'ল, অলমষ্ট হৈ গৈছেহি, অকণমান খালি বাকী আছে পাতকেইটা দিবলৈ। আৰু আজি পাত বোলো আছলি গোলাপ ফুলৰ পাতেকে দিম বুলি এইবিলাক ধুই পখালি লৈ আনিছোঁ। তাকে পটাপট পাত চাতকেইটা দি লওঁ, দি লৈ পেলাই সম্পূৰ্ণ তাৰপিছতে দেখুৱাই আছোঁ বাৰু। আৰু ডিজাইনটো কেনেকুৱা লাগিছে ক'ব। আৰু একদম পূৰা নতুন টাৰ্ণ টেবলত আজি প্ৰথম বনাইছে। আৰু এইটো কেকটো সম্পূৰ্ণ হৈ গ'ল, আৰু ৰিয়েল গছপাত দিয়াতে দেখিবলৈ মানে বেছি ৰিয়েলিষ্টিক নিচিনা লাগিছে। আৰু মোৰতো ডিজাইনটো ভালেই লাগিছে বাৰু, আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কেকটো বনাই থৈ পেলাই এতিয়া আহিছোঁ অকণমান বাহিৰলৈ। আৰু একেৰাহে মানে দুপৰীয়াকৈ ভাত বনোৱাৰ পৰা ভাত খাই বৈ লৈ একেৰাহে তেতিয়া কেক বনালোঁ যে একদম ভাগৰো লাগি গৈছে। আৰু এইফালে এতিয়া কেইটা 4:30 মানে বাজিল নেকি। আৰু এইফালে একদম পূৰা নিজৰে অৱস্থা নাইকিয়া হৈ গৈছে। আৰু এইফালে অমৃতা টিকলিক দুইটাই খেলি আছে ক্ৰিকেট। এই ক্ৰিকেট খেলি খেলি আকৌ মোৰ মূৰে চূৰে বল চল পেলাই নিদিবা। আৰু লগত আহিছে ৰাজা, তাকো খেলিবলৈ লাগে। সেইকেইটা দুইটাই ক্ৰিকেট খেলি আছে। ভাগৰ লাগি গৈছেগৈ গৈ পেলাই। আৰু মানে কি কেক বনোৱা আজি ভিডিঅ' চিডিঅ' তেনেকৈ বেছিকৈ দেখুৱাই থাকিবলৈ সময় পোৱাগৈ নাই, কাৰণ কেকটো বনাব লাগে। কেকটো মানে কাইলৈ লৈ যাব লাগিব, কিন্তু কাইলৈ ৰাতিপুৱা দেখুৱাই থাকিবলৈ সময় নহ'ব। সেইকাৰণে বোলো এতিয়া অকণমান মানে দেখুৱাই দিলোঁ আৰু বাকী এংগেজমেণ্টৰ ব্লগটো যেনিবা ইয়াৰ নেক্সট ব্লগত আপোনালোকে কণ্টিনিউ মোৰ ব্লগবোৰ চাই থাকিলে তেতিয়া দেখা পাব বাৰু। আৰু এইফালে দুইটা ক্ৰিকেট খেলি আছে, ৰ'ব দেখাইছোঁ। ৰাজাই এইফালে বল লৈ পেলাই খেলি আছে হ'বলা। ৰাজা সেই তাকো এটা বল দি দিছে, লগতে সিও খেলি আছে। টিকলিক কাইলৈ বাৰ্বি বা এংগেজমেণ্ট, আকৌ তোমাক কেতিয়া স্কুটি উঠাব?
ক'তা ক্ৰিকেট চিকেট খেলাই নাই দেখোন অ বল এফালে পৰি গ'ল এই ৰাজাকো লাগে লগতে খেলিবলৈ টিকলিকে খেলিব পাৰে জানো বেটা খেলিব পাৰে পুৰা খেলি আছে টিকলিকে আৰু বেটা আজি নতুন হেয়াৰ কাট দেখুৱাই দিয়াচোন এইবিলাক একদম নতুন চুলি তুলি হেয়াৰ কাট বনাই পেলাই একদম পুৰা ৰেডি এইকেইটা চাওক টিকলিকৰ বন্ধু ৰাজা খাতৰা খেলিছে দুইটাই টিকলিকে কিন্তু সাংঘাতিক বল মাৰে দেই এডাল কি বল লৈছা কৰোণা বল দি ক্ৰিকেট খেলিছে পাৰে নে নোৱাৰে জানো বা পাৰে দেই টিকলিক ডাঙৰ হলে কি ক্ৰিকেটাৰ হবা নেকি ডক্টৰ হবা কি ডক্টৰ হবা সব ডক্টৰ হব টিকলিক ডক্টৰ হব ডাঙৰ হলে মাজে মাজে বলে মাৰিব নোৱাৰে তোমাৰ কাম ভাল হৈছে কেনে নাই এইফালে দুইটাই পুৰা খেল চলিয়ে আছে আৰু বোলো ব্লগটো এইখিনিতে মানে এণ্ডিং কৰি দিওঁ বুলি ভাবিছোঁ আৰু কাইলৈ কাৰণে কাপোৰ কানি কি ক'ত পিন্ধা মেলা চবৰে এইবিলাক যা যোগাৰ উলিয়াই কৰি ৰেডি কৰি থৈ দিওঁ নহ'লে ৰাতিপুৱা কাইলৈ টাইমে নহ'বগৈ গৈ পেলাই আৰু কি ক'ত পিন্ধিম এতিয়ালৈকে ভবা নাই বাৰু কাইলৈ ব্লগটো চাই থাকিলে তেতিয়া গম পাই থাকিব আৰু এইফালে ব্লগটো এণ্ডিং কৰি দিওঁ আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন লগত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই আৰু এইফালে পুৰা একদম খেল চলি আছে দুইটা